হ'ব পাৰে হা প্ৰেম হ'বহে পাৰে, প্ৰেম হৈয়ে থাকিব পাৰে, বাৰে বাৰে হ'ব পাৰে, কিন্তু জীৱন সংগী এবাৰেই হ'ব, যি হ'ব বুজাবুজিৰে এবাৰেই জীৱন সংগী হ'ব, কিন্তু প্ৰেম ঘনে ঘনে হৈ থাকিব পাৰে। কি কয় অঁ প্ৰেম মানে এইটো বিবাহ নহয়, হয় জানো? বিবাহৰ পিছত প্ৰেম হোৱাটো কিন্তু ডাঙৰ, এইটো সাংঘাতিক প্ৰেম, এইটো সেইটো ভয় লগা কথা। এটা মাইক দিব লাগে, এই কথাটোতহে মুখকেইখন খুলিব যেন পাইছে। এতিয়া কেছেটটো মাৰ্কেটিং কৰিব কোনে? মাৰ্কেটিং কোনেও নকৰে, কাৰণ অসমীয়া ল'ৰা এটাই কৈ দিয়াৰ লগে লগে তেওঁলোকৰ দিগদাৰ হৈ যাব। এজন মোক মাৰোৱাৰী মানুহে ক'লে, তেওঁ মানে ডিষ্ট্ৰিবিউটৰ আছিলে, কৃষ্ণমণি ভাইয়া আপকা মাৰ্কেটিং হাম কৰেগা। মই মানে পশুৰাজীৰ নাম এতিয়া মই আজিৰ দিনটোত ল'ব লাগে আৰু জেজি ইলেক্ট্ৰনিক্সৰ স্বত্বাধিকাৰী পশুৰাজ নাহাৰ। আৰু সেই কেছেটটো ওলালে, মাৰ্কেটিঙো হ'ল, এতিয়া মোৰ বিষয়ে লিখিব কোনে? কাৰণ মিডিয়া নাই ন, তেতিয়া পেপাৰেই আছিলে অকল, আৰু বৰ ভাল লগা দিন আছিলে এইবিলাক। পেপাৰত তেতিয়া অতনুদা খবৰত আছিল, খবৰৰ অফিচত মই মানে 11টা বজাতে পঢ়োঁ, কিন্তু দাদাহঁতে বহুত মৰম কৰিছে মোক। এনেকুৱা কিছুমান মানুহক মই পালোঁ, ক'লোঁ না, অচ্যুত পাটোৱাৰী দাদা। তো অতনুদাই তাৰমানে বৰ ধুনীয়াকৈ লিখে আৰু মোৰ সৰুকৈ আৰু পেপাৰত ওলাই, আৰু তেতিয়া কালচাৰেল পেজ ওলাই নহয়, কালচাৰেল পেজ শিৱানন্দা, অতনুদা, তাৰপিছত অচ্যুত পাটোৱাৰী, তেতিয়া যে মই কৃষ্ণমণি চুতীয়া, মই শিল্পী হিচাপেই জন্ম হৈছোঁ, শিল্পী হিচাপে মই মৃত্যু হ'ব বিচাৰোঁ। গতিকে মোৰ পেচাটো হ'ল শিল্প, কিন্তু মই কাৰোবাক ভাল পোৱাটোতো মোৰ অপৰাধ নহয়, হয় নহয়? কাৰোবাৰ নিজৰ পাৰ্চনেল ভিউ থাকে ন, মই আমুকক ভাল পাওঁ বুলি। তো সেইকাৰণে মই নিজৰ বিচাৰ বিবেকেৰে মই সদায় কাম কৰি যাম। ভাবি এদিন মই সেইটোও হয়তো বিচলিত হ'ব পাৰোঁ যে মোৰ বিবেকেৰে কেতিয়াবা ক'ব যে তই ইয়াত থাকিব নালাগে, বা এইটো ভুল হৈছে, তেতিয়া মই আঁতৰি। কিন্তু এতিয়ালৈকে মই একদম বহুত কমফৰ্ট আৰু বহুত ছেফ, মই ভাল পাওঁ। সেইটো সুধিছিলোঁ যে আপোনালোকৰ দিনৰ প্ৰেম, আজিৰ তাৰিখৰ প্ৰেম, আজিৰ তাৰিখত লগ নাপায়, ফটো এখন দেখিলোঁ ইনষ্টাগ্ৰামত, ভাল লাগি গ'ল, মেছেজ দিলোঁ, প্ৰেম হৈ গ'ল বুলি ভাবি ল'লোঁ। আৰু আগৰ দিনৰ অলপমান এই দুটাৰ মাজত আপুনি যদি অলপ আমাক বুজাই দিব পাৰে। আগৰ দিনত আৰু মানে চিঠিখন লিখোঁতেও বহুত মানে উলিয়াব লাগে নহয় সময়, কোনোবাই দেখিব নেকি, মায়ে দেখিব নেকি ঘৰত, আমুকে দেখিব, কিমান কষ্টত চিঠিখন লিখিব লাগে। এতিয়াতো মোবাইলটো হৈ গ'ল, ব্লেংকেটৰ তলত লিখি দিলে খেলা। আপোনাৰ প্ৰথম প্ৰেমটো কেনেকুৱা আছে ক'ব পাৰেনে? মোৰতো সাংঘাতিক প্ৰেম, মানে মই ইমানেই প্ৰেমিক আছিলোঁ, এই কৃষ্ণৰ এটা গুণ আছিলে, এটাই মই কওঁ যে প্ৰেম মোৰ কিন্তু চব পজিটিভ আছে। মোৰ প্ৰথম প্ৰেম যিগৰাকী আছিলে, মই মানে স্কুলত যেতিয়া কম্পিটিশ্যন কৰিব যাওঁ, মানে সদায় মোক এনকাৰেজ কৰা মানুহজনী আছিল যে এইটো বনগীত এইটো গাব লাগে, আধুনিক গীত এইটো গাব লাগে। বেলেগ স্কুলত পঢ়ে কিন্তু দেই, আৰু ভাল লাগে আৰু তেতিয়া এইটো গান চাবলৈ আহে, তেতিয়া চাবলৈ আহে আমাৰ স্কুলত কম্পিটিশ্যন